নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু মোক সকলোৱে কমেণ্ট কৰিছিলে তুমি আছাম পুলিচৰ ইণ্টাৰভিউত কিমান মাৰ্কছ পালা, ৰানিং টাইম কিমান লাগিলে, ভালকৈ মানে এটা ভিডিঅ' দিব কৈছিলে। আৰু যিহেতু সকলোৱে কমেণ্ট কৰিছিলে তাকে মই এটা ভিডিঅ' এইখন মোৰ এডমিট কাৰ্ড হয়। আৰু এইখন এডমিটত মোৰ 11 তাৰিখে আছিলে। তোমাৰ 11 তাৰিখে আমাৰ যিহেতু ইলেকশ্যন আছিলে আমাৰ নগাঁও এইফালে চামগুৰি ফালে, তাত সেইবাবে আমাৰ ইণ্টাৰভিউ বেক কৰা হ'ল। তাৰপিছত মোৰ পৰিলে 17 তাৰিখে আৰু ইণ্টাৰভিউ পাছ কৰিলোঁ। আৰু ইণ্টাৰভিউ পাছ কৰা শ্লিপখন দেখাইছোঁ, এখন তোমালোকে চোৱা। ইণ্টাৰভিউ মোৰ পাছ কৰা শ্লিপখিনি এইখিনিয়ে। আৰু মোৰ ৰানিং টাইমটো সকলোৱে কমেণ্ট কৰিছিলে কিমান টাইম লাগিলে ৰানিঙত। মই ৰানিং টাইমটো জনাই দিম। আমাৰ নগাঁৱত 320 মিটাৰ এপাকত আমি 10 পাক মাৰিলোঁ, 3200 মিটাৰ হৈ গৈছে। আৰু 10 পাকত মোৰ টাইম লাগিছে 12 মিনিট 13 ছেকেণ্ড লাগিছে। মাৰ্ক দিছে 12.71। আৰু তাৰপিছত লং জাম্প ফাৰ্ষ্ট বাৰত এক্সিলেণ্ট নাহিলে, অকণমান কমিলে। তাৰ নেক্সট বাৰত এক্সিলেণ্ট মাৰিলোঁ, এইটো লং জাম্প। তাৰপিছত চিন আপো 14টা মাৰিলোঁ, চিন আপ। আৰু টোটেল মাৰ্কটো মই কৈ দিছোঁ, মোৰ টোটেল মাৰ্ক হৈ গ'ল 52.71। মোৰ টোটেল মাৰ্কটো হ'ল 52.71। তাৰপিছত মেডিকেল আৰু মেডিকেলৰ পিছত ডকুমেণ্টখিনি চেক কৰিলে, এখন মেডিকেল কাগজ, মেডিকেল পাছ কৰিলোঁ। আৰু তাৰ ডকুমেণ্টো পাছ কৰিলোঁ। তাৰপিছত তোমালোকৰ যিহেতু এক্সামৰ কাট অফ এখন লিষ্ট মাৰিব, অফিচিয়েলি কাট অফ লিষ্ট মাৰিব, মই তোমালোকক তেতিয়া মই আপডেট দিম। আৰু সকলোৱে কাট অফ কিমান যাব বুলি কৈ আছিলে। তোমালোকৰ কাট অফটো হ'ল 50 পালে তোমালোকৰ পৰীক্ষা দিবলৈ কোৱালিফাই হৈ আছা। যাৰ 50 প্লাছ আছে তেওঁলোকে UR যাবগৈ, আৰু যাৰ 50 আছে তেওঁলোকে হয়তো পৰীক্ষা দিবলৈ পাব। আৰু কাট অফ এবাৰ কম যাব, কাৰণ ভেকেঞ্চিও যথেষ্টখিনি আছে ভেকেঞ্চি। মোৰ মতেতো 49 পইণ্ট কাট অফ যাব লাগে। আৰু তোমালোকেও ভালকৈ পঢ়ি থাকা। আৰু আছাম কামাণ্ডো কাৰ কিমান তাৰিখে আছে, ক'ত পৰিছে কমেণ্ট কৰি দিবা। মোৰ আছাম কামাণ্ডো 12 APBN জামুগুৰি হাট 24 ডিচেম্বৰ তাৰিখে আছে। আৰু কাৰ আছে এটা কমেণ্ট কৰি দিবা, সকলোৱে একেলগে কামাণ্ডোৰ দিম। আৰু যিহেতু কামাণ্ডোৰ ভেকেঞ্চিটো বা কম, কাট অফটো বেছিকৈ যাব, বা ভাল নম্বৰ এটা পালে তোমালোকৰ চাকৰি হোৱাৰ চান্স আছে। আৰু আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। এটা নেক্সট ভিডিঅ'ত লগ পাইছোঁ।